যিমান তেওঁলোকে সাম্প্ৰদায়িক এজেণ্ডাৰে যিমান কাম কৰিলে, মুছলিম বিৰোধী, মিয়া বিৰোধী আৰু অসমত মানে ঐক্য সংহতি বিৰোধী, অসমৰ যিটো সাতাম পুৰুষীয়া ঐক্য সংহতি শংকৰ আজানৰ যিটো আদৰ্শ বিৰোধী যিবিলাক অপকৰ্ম অপসূচিত কাম তেওঁলোকে কৰিলে, আজি মই বাহিৰত থাকিলে মই তীব্ৰ প্ৰতিবাদ কৰিলোঁ হয়। গতিকে তেওঁলোকে বিভিন্ন বাহানাৰে মোক ভিতৰত আবদ্ধ কৰি ৰাখিছে। আজি আপুনি যিটো বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি কোৱা হৈছে, এগৰাকী কংগ্ৰেছ বিধায়কৰ মানে ষড়যন্ত্ৰ আছে আপোনাক আবদ্ধ কৰি ৰখা। এই কথাটো কিছুমান তেওঁলোকে প্ৰচাৰ কৰিছে। মইতো জেলৰ ভিতৰত আছোঁ, চব খবৰ নাজানো, কিন্তু তাতো কিছুমান মানুহ যায় বিভিন্ন ঠাইৰ পৰা। তাত কেইজনমান মানুহে মোক কৈছে কংগ্ৰেছীবিলাকে কৈ আছে, কৈছে আমাৰ MLA কৈ আছে, কৈছে তেওঁই বোলে হিমন্তৰ লগত মিলি অলপ টকা পইচা খৰচ কৰি আপোনাক ভিতৰত ৰাখিছে যাতে আপুনি নিৰ্বাচন কৰিব নোৱাৰে। এইটো কংগ্ৰেছীবিলাকে বোলে প্ৰচাৰ কৰি আছে। এইটো ৰূপহীৰ MLAৰ কথা কৈছে। তাত কেইজনমান মানুহে কৈছে, এতিয়া কোনে প্ৰচাৰ কৰি আছে কি কথা, ভিতৰত আহি পেলাই কিছুমান হাজতি নতুনকৈ এৰেষ্ট হোৱা মানুহ আহে, আহি পেলাই কৈছে তেওঁলোকে এনেকৈ প্ৰচাৰ কৰি আছে। কোনে প্ৰচাৰ কৰিছে? কংগ্ৰেছী কৰ্মী। এতিয়া মই নাজানো, তেওঁলোকে জানে তেওঁলোকক কি কাৰ লগত কি কৰিছে। এইবিলাক মই আজি এইমাত্ৰ ওলাই আহিছোঁ খবৰবিলাক ল'ব লাগিব, মই কিন্তু বাকী গম নাপাওঁ তেওঁলোকে এনেকুৱা এটা অপপ্ৰচাৰ কৰা বুলি মই ভিতৰৰ পৰা গম পাইছোঁ। আৰু তাৰপিছত আৰু এটা আটাইতকৈ ডাঙৰ কথা কি হ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 বছৰৰ কাৰণে মোক ডিটেইন কৰাৰ অৰ্থ আছিল যে মই অহা 14 মে' তাৰিখে মই ওলাম, আৰু মই যাতে এইবাৰ বিধায়ক হ'ব নোৱাৰোঁ। এইটো বিজেপিৰ এটা মানে তেওঁলোকৰ পৰিকল্পনা, আৰু বিজেপিৰ এটা প্ৰধান উদ্দেশ্য আছিল যে এই নিৰ্বাচনটো পাৰ হৈ যোৱাৰ পিছত যাতে মই ওলাওঁ, এইবাৰ নিৰ্বাচনত যাতে মই যাব নোৱাৰোঁ। কাৰণ মই অসম বিধানসভাত থাকিলে বিজেপি চৰকাৰৰ অলপ প্ৰব্লেম হয়। তেওঁলোকে বাজেটত যিবিলাক মানে ফোপোলা প্ৰতিশ্ৰুতি দিয়ে, আৰু তেওঁলোক যিবিলাক নিৰ্বাচন কেন্দ্ৰিক হিতাধিকাৰী ৰাজনীতি কৰে, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ খবৰ নাই, নিবনুৱা সমস্যা সমাধানৰ খবৰ নাই, অসমখনক আজি 1.5 লাখ কোটি টকাৰ ওপৰত ধাৰত সুত গৈছে। আজিৰ দিনত জন্ম হোৱা শিশুটোৱে 45,000 টকা মূৰত ধাৰ লৈ জন্ম হ'ব লাগিব। যেনেকৈ তেওঁলোকে অসমখন ধ্বংসৰ পথত নিছে, এই কথাবিলাক মই প্ৰত্যেকবাৰ বাজেট ছেছনত মানে চৰকাৰক তীব্ৰ সমালোচনা কৰোঁ, যিবিলাক উত্তৰ দিব নোৱাৰে। আৰু এনেকৈ যেতিয়া মুখ্যমন্ত্ৰী অসম বিধানসভাত কয় আমাৰ মানুহ আপোনালোকৰ মানুহ, লগে লগে মই তাত খাৰা হৈ পাওঁ, মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বক্তব্য উঠাই ল'ব লাগিব। অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক 2 ভাগ কৰিব নোৱাৰে, আমাৰ মানুহ তোমাৰ মানুহ বুলি বিভাজন কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী। এজন মুখ্যমন্ত্ৰী হয় যদি তেওঁ আধা মানুহ নিজৰ আধা মানুহ বেলেগৰ বুলি ভাগ কৰে, এইখন গণতান্ত্ৰিক চৰকাৰে দেশ কেনেকৈ চলাব? এনেকৈ যেতিয়াই তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি অসম বিধানসভাত কৰে, মই লগে লগে তাত কাউণ্টাৰ দিওঁ। গতিকে তেওঁলোকে এটা পৰিকল্পনা কৰিছিল মই যাতে আৰু এবাৰ বিধায়ক হ'ব নোৱাৰোঁ, মই বিধায়ক হ'লে বিজেপিৰ বহুত প্ৰব্লেম হয়। কিন্তু মই আকৌ ধন্যবাদ দিছোঁ মহামান্য উচ্চ ন্যায়ালয়ক যে তেখেতসকলে ন্যায় দিলে মোক, আৰু চৰকাৰৰ এই ষড়যন্ত্ৰ আৰু চৰকাৰৰ এই চক্ৰান্ত, নিৰ্দোষী মানুহ এজনক ডিটেইন কৰি থৈ দিব পাৰোঁ, কোনে মোৰ একোডাল কৰিব নোৱাৰে। মানে তেওঁ এইটো বুজাই দি হৈছে মই অসমত ডন হয়, মুখ্যমন্ত্ৰী নহয় ডন, মই ৰজা হয়। গতিকে এই কথাবিলাক মই অসমবাসীৰ আদালতত বিচাৰ দিলোঁ, অসমবাসী ৰাইজে নিশ্চয় 2026ত তাৰ যোগ্য প্ৰত্যুত্তৰ দিব। আৰু দেখা পোৱা গৈছে কালিৰ দিনটোত আচলতে শৃংখল চলিহাই সিঙত উপস্থিত হৈ জোৰ সমদল কৰিছে আৰু আপোনাক সকিয়নি প্ৰদান কৰিছে, খিলঞ্জীয়াৰ যদি স্বাৰ্থ সুৰক্ষা কৰিব নোৱাৰে তেতিয়াহ'লে বীৰ লাচিত সেনাই নিজেই ব্যৱস্থা ল'ব। নাই, এতিয়া চাওক, খিলঞ্জীয়া আৰু কোন আছে? খিলঞ্জীয়া আমাৰ টিংগত সকলো আমি সদায় খিলঞ্জীয়াৰ হেৰি কৰা যায়। এই শৃংখল চলিহাই অকল খিলঞ্জীয়া নহয়, খিলঞ্জীয়া আমাৰ এইফালেও আছে। গতিকে এই কথাবিলাক আৰু কথাও মই জেলত আছিলোঁ, মই কথাবিলাক গম নাপাওঁ কি কৰিছে নকৰিছে। আৰু এই মানুহটো আচলতে এই মানুহটোৰ নামত মই এটা কমেণ্ট কৰি সময় অপচয় কৰিব নোৱাৰিম। তেওঁৰ কি চৰিত্ৰ, কি তেওঁৰ বাক্য, তেওঁৰ কি, আৰু আজি লাচিত সেনাৰ কি অৱস্থা, এইবিলাক সকলো ৰাইজে জানে। মই আৰু সময় নষ্ট কৰিম। 26ৰ নিৰ্বাচন দংক হ'ল কিয় আপোনালোকৰ? 26ৰ নিৰ্বাচনত আমি আগতকৈ ভাল ফলাফল হ'ব, আৰু আমি বিজেপিক উভৰাবলৈ আমি চেষ্টা কৰিম। আৰু এটা কথা, বিজেপিৰ বিৰোধী মৰ্চাৰ চৰকাৰ হ'ব, কিন্তু AUDF নোলোৱাকৈ কোনো চৰকাৰ কৰিব নোৱাৰে। আবদাৰ জনাইছোঁ এই চৰকাৰ যদি গণতন্ত্ৰপ্ৰেমী চৰকাৰ হ'লেহেঁতেন, ভয়টোৰ চৰকাৰ নহ'লহেঁতেন, তেনেহ'লে মোক ভয় কৰি তেওঁলোকে এনেকৈ ডিটেইন কৰি নাৰাখিলেহেঁতেন। মোক ডিটেইন কৰাৰ কোনো কাৰণ নাই, একমাত্ৰ ভয়। সি সঁচা কথা কৈ দিয়ে, আমি যিবিলাক মানে হেৰি কৰোঁ, জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ যিবিলাক নেৰেটিভ আমি সৃষ্টি কৰোঁ বা কিছুমান মিথ্যাচাৰৰ আশ্ৰয় লওঁ, এই সঁচা কথাবিলাক মানুহক কৈ দিয়ে। এই যে ভয়, সততাৰ প্ৰতি ভয়, এই ভয়াতুৰ চৰকাৰৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ উপৰাই পেলাই আজি উচ্চ ন্যায়ালয়ে মোক ন্যায় প্ৰদান কৰিলে মই